জলেশ্বৰ সমষ্টিৰ ৰাইজৰ দলৰ সভাপতিৰ সংবাদমেল টিকটক লৈ ৰাইজক বিভ্ৰান্তি নকৰিবলৈ আহ্বান গোলাম বাবু কিবৰিয়াক। জলেশ্বৰ সমষ্টিত টিকটক লৈ তৎপৰতা তীব্ৰ। 12 নম্বৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ সভাপতি ছান আলী মিয়াই সংবাদমেলত কয়, বৰ্তমান মিত্ৰতাৰ আলোচনা চলি থাকিলেও ৰাইজৰ দলৰ ফালৰ পৰা এতিয়ালৈকে কোনো প্ৰাৰ্থীৰ নাম ঘোষণা হোৱা নাই। নতুনকৈ যোগদান কৰা গোলাম বাবু কিবৰিয়াই নিজৰ টিকট নিশ্চিত বুলি প্ৰচাৰ কৰি দলীয় কৰ্মীৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে বুলি অভিযোগ তোলে ছান আলী মিয়াই। লগতে তেখেতে কয়, যিকোনো সিদ্ধান্ত দলৰ কেন্দ্ৰীয় নেতৃত্বৰ তৰফৰ পৰাই হ'ব লাগে। ৰাইজৰ দল জলেশ্বৰ সমষ্টিত শক্তিশালী আৰু মিত্ৰতাত এই সমষ্টি লাভ কৰাৰ আশা প্ৰকাশ কৰে। এই যে আপোনালোকৰ দলীয় সাংগঠনিক ভেটি যথেষ্ট শক্তিশালী দেখিছোঁ, যে দলীয় নেতৃত্বক কেনেকৈ কনভিন্স কৰা হ'ব পতিয়ন দিয়াব যে আমাৰ সমষ্টিটো ৰাইজৰ দলক দিব লাগে। ধৰক এই কংগ্ৰেছৰ যেনেকৈ স্থিতি আছে, আজিৰ দিনত বিধায়কে কাম কৰা নাই বা কংগ্ৰেছৰ সাংগঠনিক স্থিতি পূৰ্বতকৈ দুৰ্বল হৈছে, কিন্তু ৰাইজৰ দলৰ উত্থান হৈছে, এই বস্তুটো কেনেকৈ দলক বুজাব? মই এপ্ৰিলৰ 6 তাৰিখত ৰাইজৰ দলত জইন কৰাৰ পিছত 14 এপ্ৰিল তাৰিখত পঞ্চায়ত নিৰ্বাচন ঘোষণা হৈছিল। পঞ্চায়ত নিৰ্বাচন শেষৰ পিছতেই প্ৰত্যেকটা দুটা ব্লক কমিটি আমি আমাৰ ৰাজ্য দলৰ পৰা পূৰ্ণাংগ কমিটি দিছোঁ, তেওঁলোকে কাম কৰি আছে। ব্লক কমিটিৰ নেতৃত্বে আঞ্চলিক কমিটিবিলাক কমপ্লিট আমাৰ আঞ্চলিক কমিটি হৈছে, 22টা আঞ্চলিক আছে। তাৰপিছত প্ৰত্যেকটা আঞ্চলিকে অলৰেডি বুথ কমিটি আমি ক্লিয়াৰ কৰি পেলাইছোঁ। এইটো সম্ভৱতঃ কংগ্ৰেছেও ক্লিয়াৰ কৰিব পৰা নাই। আৰু এটা দল আছে আমাৰ AIDF দল, তেখেতৰ এনেকুৱা সাংগঠনিক কাম বেটি মজবুত কৰিব পৰা নাই। এনে হয়তো কাগজ পাতি দিওঁতে দেখাইছে, কিন্তু প্ৰেক্টিকেলি ফিল্ডত নাই। যাৰ কাৰণে আমাৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়া এই কাৰণে হাইলি ডিমাণ্ড যে আমাৰ সাংগঠনিক জলেশ্বৰ সমষ্টিত মজবুত সিঙ্গেল বিচাৰিছে। কিবা কাৰণত যদি সিঙ্গেলে নাপায়, কিজানি ফেৰেলি পাওয়াটা নিশ্চিত বুলি আমি জানো আর কি, যে পাবই আর কি, এইটো এৰি নিদিয়ে আর কি। এটা ধৰক এই যে আপোনালোকৰ অন্য এগৰাকী প্ৰাৰ্থী আছে গোলাম বাবু কিবৰিয়া, তেখেতে ধৰক মাজে মাজে এই যে কৈ থাকে মই নিশ্চিত বেলেগ সংবাদদাতাক বাইক দিয়া বা এই কামটো তেখেতে কিয় কৰে বুলি ভাবে? এইটো এতিয়া মই ক'ব গ'লে ইমান এটা ডাঙৰ কথা নহয়। আশা আকাংক্ষা থাকে, তাৰপিছত ৰাজনৈতিক হিচাপে হয়তো পৰিপেক্ষও নহয়। বয়সটো সৰু, বয়স যেতিয়া সৰু থাকে তেওঁৰ বুদ্ধি তেওঁৰ কথা ইমানখিনি জ্ঞানো নাথাকে। যাৰ কাৰণে কয় এতিয়া 32-35 বছৰীয়া এটা ল'ৰা, মোৰ কথা হ'ল ময়ো তেওঁক ভাল পাওঁ, সৰু ভাই হিচাপে তেওঁক ভাল পাওঁ। এতিয়া তেওঁ যেতিয়া দলত জইন কৰিছে, আপোনালোকে নিশ্চয় জানে তেওঁ ব্যৱসায় হয়তো গুৱাহাটীত বা কোনো জায়গাত কৰে, ৰাজনৈতিকৰ লগত জড়িত নহয়। যাৰ কাৰণে হয়তো এতিয়া সমষ্টিত কি কৰি আছে নকৰি আছে মই ক'লে এটা বেয়া দেখা যাব, মই নকওঁ আর কি। কিন্তু আজিৰ দিনতে এইটো নিশ্চিত, আমাৰ জলেশ্বৰ বিধানসভা সমষ্টিত কেইটা আঞ্চলিক কমিটি আছে, কেইটা আঞ্চলিক কমিটি মই সমষ্টিৰ সভাপতি হিচাপে মই বনাইছোঁ, তেওঁ নিজেও নাজানে। কিন্তু নিয়ম হিচাপত তেওঁ যেতিয়া জইন কৰিছে, জইন কৰাৰ পিছদিনাই মোৰ ওচৰত আহিব লাগিছিল যে দাদা ভাল কি মন্দ, কমচে কম আমাৰ আঞ্চলিক কমিটিখিনি যদি আপুনি মাতি মোৰ লগত পৰিচয় কৰাই দিয়ে, তেতিয়াহ'লে মোৰ ফালৰ পৰা মই আগবাঢ়ি যাওঁ, তাহলে সুবিধাখিনি হ'ব। আৰু এইখিনি সুবিধা মই দিয়াৰ কাৰণে আগ্ৰহী আছিলোঁ, আজিও আগ্ৰহী। কিন্তু তেওঁ যেতিয়া আগ্ৰহী হৈ নাহিল, তেওঁক কেনেকৈ মাতি নি তেওঁক এইখিনি সহায় কৰি দিম। গোলাম বাবু কিবৰিয়াৰ পূৰ্বৰ যিখিনি মানে ধৰক কৰ্মী ৰাইজৰ দলৰ, তেখেতৰ সৈতে আমি যিমানটো দেখিছোঁ যোগাযোগ নাই বা যোগাযোগ নাৰাখে গোলাম বাবু কিবৰিয়াই, তেনেকে দলটো কেনেকে আগবাঢ়ি যাব? গোলাম বাবু কিবৰিয়া আচলতে মই জনা হিচাপত তেওঁ ব্যক্তিগত কিছুমান ল'ৰাটো লৈ বা কৰ্মী বনাই লৈছে, তেওঁলোকক লগত লৈ গ'লে সেইখিনি যে আমাৰ দলৰ কোনো দলীয় সাংগঠনিক কোনো পদাধিকাৰী ব্যক্তি সেইটো নহয়। তেওঁ নিজৰ ইচ্ছা য'তে যায় হয়তো কিছুমান কৰ্মী বা কিছুমান ভাই বন্ধু বনাই লৈছে, তেওঁলোকক লৈ। কিন্তু আমাৰ সাংগঠনিক যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকৰ লগত কোনো ধৰণৰ যোগাযোগ নাই, তেওঁলোকৰ লগত কোনো সহযোগিতাও বিচৰাও নাই। আৰু আমাৰ সাংগঠনিক যিবিলাক কমিটি আছে তেওঁলোকক তেওঁক সহায় কৰা নাই আর কি। আর আপোনালোকে নিশ্চয় জানে যিকোনো নেতা যেতিয়া নিৰ্বাচন খেলিব বিচাৰে, দলীয় সাংগঠনিকের ওচৰত যদি আগবাঢ়ি নাযায়, সাংগঠনিক হিসাবে তেওঁলোকক অপমান বোধ কৰা হয় বুলি তেওঁলোকেও আগ্ৰহী কৰি আগবাঢ়ি নাহে আর কি। আসলে যোৱাটো আমাৰ ফালৰ পৰা আমাৰ দায়িত্ব। তেতিয়া সাংগঠনিক সন্মান দিয়া হয় আৰু সাংগঠনিক কাম কৰা আমাৰ যিবিলাক বিষয়ববীয়া থাকে তেওঁলোকে সন্মান দি আমাক আগবাঢ়ি লৈ যোৱাৰ কাৰণে সহযোগিতা আগবঢ়ায় আর কি। আফতাবউদ্দিন মোল্লা আছে কংগ্ৰেছৰ বিধায়ক, কিন্তু আমি দেখিছোঁ আফতাব মোল্লা তেনেকুৱা কোনো ধৰণৰ কাম কৰা নাই। যদিও কাইলৈ যদি মিত্ৰতা হয়, মিত্ৰ দলৰ যদি তেখেতে টিকেট পায় বা ধৰক আপোনালোকে এৰি দিয়ে,
কি ভিজন মিছন কি আপোনালোকৰ? ৰাস্তা ঘাটৰ অভাৱ, বহুত অভিযোগ আছে। আমাৰ জলেশ্বৰ বিধানসভা সমষ্টিটো গোটেই অসমৰ ভিতৰত এটা পিছপৰা সমষ্টি। উন্নয়নৰ নামত আমাৰ কামাখ্যাবাৰী ব্লক, পুৰণা গোৱালপাৰা পশ্চিম সমষ্টিৰ যিখিনি অংশ পৰিছে, যিখিনি কাম কাজ সেই হিচাপত যদি তুলনা কৰা যায়, জলেশ্বৰ ব্লকত আজিৰ 5 বছৰত কোনো কামেই হোৱা নাই, ৰাস্তা ঘাটত কোনো চেঞ্জ আপ নাই। মোৰ কথাটো হ'ল এলায়েন্সত মিত্ৰতা হৈ যদি জলেশ্বৰ সমষ্টিত কেণ্ডিডেট দিয়ে, তেতিয়া জনগণে কেণ্ডিডেট তথা দলের হাইকমান্ডের প্রতি নির্ভর করে ভোট দিব। কোনজন প্রার্থীক আমি জিতাই দিলে বিধানসভালৈ পঠালে আমার সমষ্টিখন কাম কাজ ভালকৈ কৰিব। কিন্তু লগতে মই এটা বস্তু ডাঠিকৈ ক'ব পাৰোঁ, মোৰ পৰিকল্পনা এটাই, আপোনালোকৰ আশীৰ্বাদত যদি জলেশ্বৰ সমষ্টিৰ ৰাইজে মোক 2026-ত MLA হিচাপত যদি নিৰ্বাচিত কৰি পঠায়, মোৰ প্ৰথম কাম থাকিব মাকৰি টু গাইবান্ধা 2 লাইন ৰোড। রাস্তা যেতিয়া নহয় তেতিয়া সেই দেশ কেতিয়াও উন্নতৰ ফালে আগবাঢ়ি নাযায়। নাম্বাৰ 1 এইটো থাকিব। নাম্বাৰ 2, আমাৰ সমষ্টিত 2টা কলেজ আছে, এটা হ'ল ৱেষ্ট গোৱালপাৰা কলেজ, এটা হ'ল লক্ষীপুৰ কলেজ। আজিৰ দিনত আমাৰ গাঁৱলীয়া অঞ্চলৰ পৰা যদি সায়েন্সত পঢ়িব লগাৰ কোনো ছাত্ৰ ছাত্ৰী ইচ্ছা প্ৰকাশ কৰে, ভাল মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আজিৰ দিনত আছে, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী গোৱালপাৰাত আহি পঢ়িব লগা হয়, ইমানখিনি খৰচা গাৰ্জেনৰ ফালৰ পৰা বহন কৰিব নোৱাৰে। মই বিদায় হোৱাৰ পিছত মোৰ সেকেন্ড কাম থাকিব 2টা কলেজত, লক্ষীপুৰ ৱেষ্ট গোৱালপাৰা কলেজ, সায়েন্সটোক চৰকাৰীকৰণ কৰাৰ কাৰণে যিমানখিনি কৰিব লাগে সেইখিনি মই কৰিম। নাম্বাৰ 3, আজিৰ দিনত আপোনালোকে জানে কৃষকৰ ওপৰত দেশখন নিৰ্ভৰ কৰে। সেই কৃষকে যিমান খেতি বাতিৰ লগত জড়িত হৈ কৃষি আবাদ কৰে, খেতি কৰে, কৃষকে উচিত মূল্য বজাৰত নাপায়। সেই উচিত মূল্য নোপোৱাৰ কাৰণে এনেকুৱা দেখা যায়, বজাৰত কপি, বান্ধাকপি হোক বা ফুলকপি হোক বা আমি যেটা ই বুলি কওঁ আর কি, টেমাটো বুলি কওঁ আর কি, বিলাহী বেঙেনা বুলি কওঁ, কেতিয়াবা দেখিব এই পার কেজিত খরচা হয়েছে আপনার 20 টাকা, বজাৰত আহি বিক্রি হয়ে আছে 15 টাকা। এনেকুৱা হয়, নলোৱা মানুহ নাই, ফেলাই থৈ গুচি যায়। যার কারণে 3 নম্বৰ মোর কামটো হব যাতে কৃষকৰ কাৰণে উচিত দাম পাওয়ার কারণে আমি আমার সমষ্টিত 3টা কল স্টোর করিম, যাতে দুখীয়া রাইজে যে খেতি করিব, তার পিছত আপনার বাগান করিব, কোনোবাই শাক সবজির কারণে তাল করিব, সেইবিলাকৰ উচিত মূল্য যদি আমার কল স্টোর রাখি, যদি ডাইরেক্ট গুৱাহাটীত সাপ্লাই হয়ে যায়, তেতিয়া আমি আমার জয়পুর বাজার হোক এক্সাম্পল, নাইবা আমার চুনারি বাজার হোক এক্সাম্পল, নাইবা আমার জলেশ্বৰ ব্লকৰ জলেশ্বৰ বজাৰ ধৰি লওক, আমি যদি একটা কল স্টোর রাখো, আমার এই সবজিখিনি কল স্টোরের পৰা যেতিয়া রাখিব, তেতিয়া গুৱাহাটীৰ পৰা কিজানি ব্যাপারী আহি উচিত মূল্য আমার দুখীয়া রাইজে পাব, তারপর রাতিপুৱা গাড়ীখন লোড হব, সবজিটো গুৱাহাটীত যাই পাবো আর কি। এটা মোর 3 নম্বৰ কাম থাকিব এইটো আর কি। বাকি ধরো সমস্যা সমাধান করার কারণে এদিনে তো নহয়, এই সমস্যা আপনার জীবন ভর থাকিবই। নরেন্দ্র মোদী দেশৰ প্রধানমন্ত্রী, তেও আজিৰ দিনলৈকে সমস্যা সমাধান কৰিব পৰা নাই কমপ্লিট। মই MLA হোৱাৰ পিছত যদি কয় যে কমপ্লিট মই সমস্যা সমাধান কৰিম, এইটো ভুল এটা বার্তা দিয়া হ'ব। কিন্তু সমস্যা থাকিবই, 1 by 1 সমস্যা ক্লিয়ার কৰি যাব পাৰিম আর কি, এইটো আশা আর কি মোৰ।